নমস্কাৰ এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস শিৱসাগৰত সম্পন্ন হৈ যায় বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ এখনি জৰুৰী সভা বিষয় আগন্তুক প্ৰতিষ্ঠা দিৱস নিউজ ডাইৰেক্ট ৰিপৰ্ট শিৱসাগৰত বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ জৰুৰী সভা সম্পন্ন উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ অন্যতম সাংবাদিক সংঘ বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ আগন্তুক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি জৰুৰী সভা 20 জানুৱাৰী শনিবাৰে শিৱসাগৰ নগৰ মাজমজিয়াস্থিত প্ৰেছ ক্লাবৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় জ্যেষ্ঠ সাংবাদিক তথা প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক কুমাৰ অভিজিত দুৱাৰাই উক্ত সভাত বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ আগন্তুক প্ৰতিষ্ঠা দিৱসটি সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয় সভাত কেইবাগৰাকীও সাংবাদিকে বক্তব্য প্ৰদান কৰে 20 মাৰ্চ তাৰিখে যি প্ৰতিষ্ঠা দিৱস বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসটি আমি ভালকৈ উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ আৰু তাৰ বাবে আমি নিৰ্দিষ্ট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবে শিৱসাগৰবাসীৰ বাবে নতুন কি কৰিব পাৰি সেই বিষয়ে আজি চিন্তা চৰ্চা কৰিছোঁ আৰু আমি আমাৰ প্ৰেছ আৰু সংবাদ মহলৰ বিভিন্ন দিশত আমি সংবাদ সেৱীসকলক কেনেকৈ আগবঢ়াই নিব পাৰি তাৰ কথাও আমি বিভিন্ন হেৰিৰ যোগেদি আমি কাৰ্যসূচীৰ যোগেদি তাৰ ৰূপায়িত কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ কাৰণে আমি আজি সকলো সমবেত হৈছোঁ আমাৰ নিজা কাৰ্যালয়ত আৰু সকলোৰে সহায় সহযোগত আমি ভাবিছোঁ যে বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ অহা 20 মাৰ্চৰ যি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সফলভাৱে সমাপ্ত হ'ব। নিউজ নাও অমৃত কুমাৰ শৰ্মা।